আপোনাৰ সবে আমি কোন ভাগত ধৰিম কিবা ভাবিছে নেকি? আমাৰ বা খবৰসভা নে আমাৰ ফালপাই যাওঁ হয় নেকি? আমাৰ চতুৰ্থ স্কন্ধৰ ধ্ৰুৱ চৰিত্ৰ ভাগ মিলিছে হ'বনে? কৃষ্ণ কৃষ্ণ দুলৰি ধ্ৰুৱ কথা
মাধৱ যুগৰ প্ৰৱৰ্তক জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ শ্ৰীচৰণত প্ৰণিপাত জনাই যশোৱাৰ লাল কংসৰ কাল নন্দৰ নন্দন উদ্ধৱৰ বন্দন গোপিনীৰ মন দৈৱকীৰ ধন গোৱালৰ গোপাল আৰু ভকতৰ কৃপাল স্বৰূপ সৰ্বজ্ঞ সৰ্বব্যাপ্ত সৰ্বাশ্ৰয়ী সৰ্বশক্তিমান পৰম পুৰুষ পৰমানন্দ পৰম ঈশ্বৰ পৰম কৃপালু ভগৱান কৃষ্ণৰ বাংময় স্বৰূপ শ্ৰীমদ ভাগৱতক সাষ্টাংগিক প্ৰণাম জনাই বৈকুণ্ঠৰ কল্পতৰু নাম বস্তুভাগক সাৰোগত কৰি আজিৰে বৈকুণ্ঠ ধামত উপবিষ্ট তথা উপস্থিত দেৱৰো দুৰ্লভ নৰতনুধাৰী পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ আই মাতৃ যুৱক যুৱতী প্ৰমুখ্যে শিশুসকলৰ শৰীৰত নিৰ্বিৰাজমান দিব্য আত্মা কণ্ঠৰ পৰা সেৱা জনাই বিষ্ণু বৈষ্ণৱৰ কথাৰে সমৃদ্ধ ভক্তি জ্ঞান আৰু বৈৰাগ্য বৰ্ধনকাৰী শ্ৰীমদ ভাগৱতৰ কিছু চৰ্চা কৰিবৰ বাবে আগবাঢ়িছোঁ। জয় জয়তে যিসকল উদ্যোক্তাৰ উদ্যোগত তথা ভক্তপ্ৰাণ ৰাইজৰ দান বৰঙণিৰ দ্বাৰা আজিৰ এই অনুষ্ঠান ভাগ অনুষ্ঠিত হৈছে সেই সকলোৰে শ্ৰীচৰণত আমি আমাৰ শ্ৰদ্ধা ভৰা সেৱা নিবেদিছোঁ। আপোনালোকে বিহুৰ আনন্দই হওক অৰ্থাৎ সকামভাৱে হওক নিষ্কামভাৱে হওক ভকত বৈষ্ণৱ নিমন্ত্ৰণ কৰি আনি ইমান এটা সুন্দৰ পৰিৱেশত প্ৰভু ভগৱন্তৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰাৰ যি সুবিধা কৰি দিছে ব্যাসদেৱে ভাগৱতত ইয়াক কলিযুগৰ এক শ্ৰেষ্ঠ কৰ্ম বুলি অভিহিত কৰিছে। ভাগৱতত লিখিছে কৃতেয়ত ধ্যায়াত বিষ্ণু ত্ৰেতায়াম যজতে মুখে দ্বাপৰে পৰিচৰ্যায়াম কলৌ তদ হৰি কীৰ্তনা 12:52 দ্বাদশ স্কন্ধ তৃতীয় অধ্যায় 52 নম্বৰ শ্লোক ভাগৱত অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে তেওঁৰ অনবদ্য গ্ৰন্থ নামঘোষা। যুগ ধৰ্ম নিৰ্ণয় 399 পদ যুগত মহাপুৰুষ মাধৱদেৱে লিখিছে সত্য যুগে ধ্যান ত্ৰেতা যুগে যজ্ঞ দ্বাপৰ যুগত পূজা কলিত হৰিৰ কীৰ্তন বিনাই আউৰ নাহিকে বুজা। যুগ ধৰ্মৰ ফালৰ পৰা কলি যুগত বিশেষভাৱে আমি দৈনন্দিন জীৱনত যি তিনিটা তাপত তাপিত হৈ আছো আদি দৈবিক আদি ভৌতিক আৰু আধ্যাত্মিক। আদি দৈবিক সেইবিলাক তাপ বা কষ্ট যেনে আজি কিছুদিনৰ আগত আপোনালোকে হয়তো নিউজত পাইছে ম্যানমাৰ থাইলেণ্ড এইবিলাকত ভূমিকম্প হৈ বহুত মানুহৰ মৃত্যু হৈছে। ভূমিকম্পৰ কাৰণে হওক বানপানীৰ কাৰণে হওক ধুমুহাৰ কাৰণে হওক দৈৱৰ কাৰণে যিবিলাক কষ্ট বা তাপ আমি পাওঁ শাস্ত্ৰীয় ভাষাত ইয়াক আদি দৈবিক তাপ বুলি কৈছে। আমি দৈনন্দিন জীৱনত এনেকুৱা কষ্ট ভুগিবলগীয়া হয়। এক হৈছে আদি ভৌতিক ভূত ভূত ইয়াত প্ৰাণীক বুজাইছে। যিকোনো প্ৰাণীৰ পৰা কেতিয়াবা আমি তাপ বা কষ্ট পাওঁ যেনে কুকুৰে কামুৰিলে কাৰোবাক সাপে খুটি দিলে মেকুৰীয়ে আঁচুৰিলে মানুহে মানুহক কষ্ট দিলে প্ৰাণীৰ পৰা যিখিনি কষ্ট পাওঁ বা তাপ পাওঁ সেইখিনিক আদি ভৌতিক বুলি কৈছে। আৰু এক ধৰণৰ সন্তাপ বা কষ্ট আছে আধ্যাত্মিক। ইয়াক দুটা ভাগত ভাগ কৰিছে। এক হৈছে শাৰীৰিক যি বিভিন্ন অসুস্থতাৰ কাৰণে আমি পাওঁ আৰু আটাইতকৈ মাৰাত্মক তাপ হৈছে মানসিক। বৰ্তমান সমাজত প্ৰায় মানুহ বিভিন্ন ধৰণৰ মানসিক টেনশ্যনত ভুগি আছে। বিভিন্ন কাৰোবাৰ হয়তো দুখত ভুগিছে কোনোবাই বেলেগ কিবা কাৰণে কোনোবাৰ কাৰোবাৰ কাৰণে আল্টিমেটলি প্ৰত্যেকজন মানুহে কম বেছি পৰিমাণে মানসিক তাপত ভুগি আছে। ইয়াক আধ্যাত্মিক তাপ বুলি কৈছে। শাৰীৰিক আৰু মানসিক একেলগে মিলাই এই তিনিওটা তাপৰ পৰা পৰিত্ৰাণ পাবলৈ যদি কিবা সুগম উপায় আছে কলি যুগত কৃষ্ণত একান্ত শৰণ আৰু তেওঁৰ লীলাসমূহ ভকতৰ লগত শ্ৰৱণ কীৰ্তন। আৰু দ্বিতীয়তে প্ৰভু ভগৱন্তৰ মায়াৰ পৰা উদ্ধাৰ পাবলৈ। মায়াৰ তিনিটা গুণ আছে। সপ্তম ৰজস্তম ইতি গুণ প্ৰকৃতি সম্ভৱা নিবধ্নন্তি মহাবাহু দেহে দেহিনাম অব্যয়ম। 14 অধ্যায় 5 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে হে অৰ্জুন মোৰ তিনিটা মায়াৰ গুণ আছে সত্য ৰজ আৰু তম। এই তিনিটা গুণে আমাক পুতলাৰ দৰে নচুৱাই আছে। কেনেকৈ তিনিটা গুণৰ পৰা আমাৰ মনলৈ তিনি ধৰণৰ ভাৱ আহে। সত্য গুণৰ পৰা সাত্বিক ভাৱ আহে ৰজগুণৰ পৰা ৰাজসিক ভাৱ আহে তমগুণৰ পৰা তামসিক ভাৱ আহে। যেতিয়া মানুহৰ মনলৈ সাত্বিক ভাৱ আহে তেতিয়া তেওঁৰ কৰ্মবিলাক সৎ হয় ঈশ্বৰমুখী হয় জনকল্যাণ কৰিবলৈ মন যায় মানুহজন ধীৰ স্থিৰ হয় এজেগাত শান্তিৰে বহি থাকিব পাৰে।
তেওঁৰ দ্বাৰা কেতিয়াও বেলেগৰ প্ৰাণীৰ হিংসা হ'ব নোৱাৰে। তত্ৰ সত্বম নিৰ্মলত্বাৎ প্ৰকাশকম অনাময়ম সুখ সংগেন বদনাতি জ্ঞান সংগেন চানগ। 14th অধ্যায় 6 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, মোৰ সত্বগুণটো নিৰ্মল আৰু প্ৰকাশময়। ই ভিতৰত অজ্ঞানতাখিনি নাশ কৰি দিয়ে, প্ৰকাশ দি দিয়ে, জ্ঞানৰ বন্তি জ্বলাই দিয়ে। তেতিয়া আমাৰ মনলৈ বেয়া ভাৱ আহিব নোৱাৰে, মানুহে ঈশ্বৰমুখী হ'ব, ভাল ভাল কথা চিন্তা কৰিব। যেতিয়া ৰজোগুণ বাঢ়ে, ৰাজসিক ভাৱ আহে। ৰজো ৰাগাত্মকম বৃদ্ধি তৃষ্ণা সংগ সমুদ্ভৱম তন নিবদ্ধন্তি কৌন্তেয় কৰ্ম সংগেন দেহিদাম। ৰজোগুণ বহাৰ লগে লগে, ৰাজসিক ভাৱ অহাৰ লগে লগে মানুহৰ তৃষ্ণা বাঢ়ে, বস্তুৰ প্ৰতি আসক্তি হয়, আৰু লাগে আৰু লাগে। যিমান পাইছো তাত সন্তুষ্ট নহয়, যি আছে তাতকে আৰু বেছি পাবলৈ ইচ্ছা যায়। আৰু আটাইতকৈ ডাঙৰ কথা, ৰাজসিক ভাৱ আহিলে মানুহে নিজৰ নেম এণ্ড ফেম বিচাৰে, যশস্যা বিচাৰে। মোক কৰবালৈ গ'লে মোক মানুহে জয় জয়কাৰ কৰক, মোৰ নাম লওক, মোৰ কাৰণে স্পেচিয়েল এখন চেয়াৰ দিয়ক, মোক এখন বিশেষ ধৰণৰ গামোচা পিন্ধাওক। মই বেলেগ ধৰণৰ মানুহ, বেলেগৰ লগত অলপ নিমিলে। এই যে যশস্যা, নেম এণ্ড ফেম, এইবিলাক ৰজোগুণৰ প্ৰভাৱ। আৰু সি সেইকাৰণে কৰ্মৰ লগত বান্ধে, বিভিন্ন ধৰণৰ কাম কৰ্মত তেওঁক এনেকুৱাকৈ সোমোৱাই দিয়ে, ইটো পাবৰ কাৰণে এইটো কৰ্ম, সিটোৰ কাৰণে সিটো কৰ্ম, সিটোৰ কাৰণে সিটো কৰ্ম। ইন্দ্ৰিয়ৰ দ্বাৰা বিভিন্ন ধাৰ্মিক অনুষ্ঠানতে ব্যস্ত হৈ যায়। আৰু তমোগুণ, তামসিক ভাৱ, ইয়াকতো অজ্ঞানতাৰ প্ৰতীক বুলি কৈছে। তমস্তু অজ্ঞানজম বৃদ্ধি মোহনম সৰ্বদেহিনাম প্ৰমাদ আলস্য নিদ্ৰাভি তৎতামসম উদাহৃতম। 14th অধ্যায় ৰজোগুণৰ 7, এইটো 8 নম্বৰ শ্লোক। ইয়াত কৈছে তমোগুণটো অজ্ঞানতাৰ প্ৰতীক। তমোগুণৰ কাৰণে মানুহৰ মনলৈ 3 ধৰণৰ ভাৱ আহে। তামসিক ভাৱৰ পৰা 3টা কৰ্ম কৰে। এটা হৈছে প্ৰমাদৰ দৰে, উন্মত্তৰ দৰে, বলিয়াৰ দৰে। এক হৈছে আলস্য ভাৱ, কৰিবলগীয়া কামটো পিছত কৰিম বুলি থৈ দিয়ে। ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত এইটো বহুত আহে। আৰু পাছলৈ থোৱাৰ কাৰণে কি হয়, সেই কামবিলাকৰ এটা ডাঙৰ পেণ্ডিং হৈ যায়। অফিচৰ কৰ্মচাৰীবিলাকৰ ক্ষেত্ৰত আপোনালোকে চাব, কৰিবলগীয়া কামখিনি পিছত কৰিমকে ফাইলবিলাক থওঁতে যেতিয়া দম হৈ যায়, ক'ৰ পৰা আৰম্ভ কৰিম বুজিব নোৱাৰে। পঢ়িবলগীয়া কাম বিভিন্ন আছে, কাইলৈ পঢ়িম থওঁতে বহুত হৈ গ'ল। এতিয়া ক'ৰ পৰা আৰম্ভ কৰিব একো বুজি পোৱা নাই। আৰু শেষত তেনেকুৱা মানুহে এটেম্প টু ছুইচাইড কৰিবলৈ বাধ্য। কিয়? এলাহৰ কাৰণে। এইটো কিহৰ কাৰণে আহিছে? তমোগুণৰ পৰা। আৰু তৃতীয়টো হৈছে নিদ্ৰা, খালি শুই থাকিবলৈ মন যায়, বিচনা দেখিলে শুবলৈ মন যায়। এই 3টা বস্তু আহিছে তমোগুণৰ পৰা। গতিকে তমোগুণ, ৰজোগুণ আৰু সত্বগুণ 3টা হৈছে ভগৱানৰ মায়াৰ। এতিয়া ডাঙৰ কথা হৈছে, যদি এই মায়াৰ পৰাও হাত সাৰিবলগীয়া হয়, তেতিয়াও ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, দৈবহি আছ গুণময়ী মম মায়া দূৰত্বয়া মাম এব ইয়ে প্ৰপদ্যন্তে মায়ামেতাম তৰন্তিতে। 7ম অধ্যায় 14 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মোৰ মায়া অতি ভয়ানক, অতি দুষ্টৰ। ইয়াৰ পৰা পৰিত্ৰাণ পাব সেইসকলে যিসকলে কেৱল মাত্ৰ মোত শৰণ লৈছে। কৃষ্ণত একান্ত শৰণ আৰু তেওঁৰ লীলা শ্ৰৱণ কীৰ্তনৰ বাহিৰে গত্যন্তৰ কলিযুগত নাই। সেইকাৰণে যিসকলে উদ্যোগ লৈ আপোনাসৱৰ দৰে এনেকৈ অনুষ্ঠান, বিহুৰ পাছতো যে এনেকুৱা এটা আধ্যাত্মিকতাৰ কথা আপোনালোকে চিন্তা কৰিছে, মই সঁচাই আপোনালোকক সেৱকী সমস্তক অন্তৰৰ পৰা শ্ৰদ্ধা জনাইছো। যিমানেই জাক জমকতা, যিমানে আপোনালোকে ফূৰ্তি তামাচা নকৰক কিয়, কিন্তু আধ্যাত্মিকতাক বাদ দি পেলাই এজন মানুহ সৎ হ'ব নোৱাৰে, সংস্কাৰী হ'ব নোৱাৰে, সমাজ এখন সুন্দৰভাৱে গঢ় দিব নোৱাৰে। আগৰ ৰজা মহাৰাজাৰ লগতো একোজনকৈ স্পিৰিচুৱেল গুৰু আছিল। ভগৱানৰ অৱতাৰ ৰামচন্দ্ৰ, তেওঁ গুৰু ৰাখিছে, বশিষ্ঠ আছে। আধ্যাত্মিক গুৰু এজন লাগিব। আধ্যাত্মিকতাক বাদ দি আমি সমাজ গঢ়াৰ কথা চিন্তা কৰিব নোৱাৰোঁ। সেইকাৰণে আপোনাকভাৱে যিহেতুকে এনেকুৱা এটা অনুষ্ঠান অনুষ্ঠিত কৰিছে, পুনৰবাৰ আমি সমস্ত সেৱকীৰ শ্ৰীচৰণত অন্তৰৰ পৰা শ্ৰদ্ধা জনাইছো। বৰ্তমান অসমত ভাগৱতৰ এক জোৱাৰ উঠিছে। কেৱল ভাগৱত চবফালে, কোনো স্থানত অবিৰত পাঠ হৈছে, অখণ্ড পাঠ হৈছে, আৰু কোনো জেগাত পাঠ আৰু আলোচনা হৈছে। ডাঙৰ কথা হ'ল, ব্যাসদেৱে পদ্ম পুৰাণত 18খন পুৰাণৰ দ্বিতীয়খন ডাঙৰ পুৰাণ হৈছে পদ্ম পুৰাণ। আটাইতকৈ ডাঙৰ পুৰাণখনৰ নাম হৈছে স্কন্দ পুৰাণ, য'ত 81,100টা শ্লোক আছে।
দ্বিতীয়খন ডাঙৰ পুৰাণ হৈছে পদ্ম পুৰাণ, য'ত 55,000 শ্লোক আছে। এই পদ্ম পুৰাণৰ শেষৰ খণ্ডটোক উত্তৰ খণ্ড বুলি কয়। তাত 6টা অধ্যায়ত ভাগৱতৰ মাহাত্ম্য লিখিছে। ব্যাসদেৱে তাত এটা কথা লিখিছে, এতদস্মাৎ পৰম কিঞ্চিত মনশুদ্ধেন বিদ্যতে জন্মান্তৰে ভৱেৎ পুণ্যম তদা ভাগৱতম লভেৎ। পদ্মপুৰাণ উত্তৰ খণ্ড ভাগৱত মহাত্ম্য প্ৰথম অধ্যায় 12 নম্বৰ শ্লোক। ব্যাসদেৱে কৈছে, ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ মন শুদ্ধিকৰণৰ কাৰণে যদি আন কিবা আছে তেতিয়া মই নাজানো। তাৰমানে ভাগৱত এনেকুৱা এখন গ্ৰন্থ যিখন শ্ৰৱণ কৰিলে আমাৰ মনৰ ভাৱবিলাক শুদ্ধ হয়। এইটো ব্যাসদেৱে লিখিছে। এতিয়া ডাঙৰ কথা হ'ল, লগতে এটা কথা লিখিছে, জন্মান্তৰে ভৱেৎ পুণ্যম তদা ভাগৱতম লভেৎ। যাৰ বহু জন্মৰ পুণ্য সঞ্চিত হৈছে তেওঁহে ভাগৱত শ্ৰৱণ কৰিবলৈ পাব, নহ'লে ভাগৱতত আহিব নোৱাৰে। এইটো ডাঙৰ কথা। আপোনালোকে নিজৰ ইয়াতে যদি চায় তেতিয়াহ'লে তাৰ জল জল পট পট প্ৰমাণ পাব। ভাগৱত শুনিবলৈ সেইসকলহে আহিব পাৰিব যিসকলৰ বহু জন্মৰ পুণ্য সঞ্চিত হৈছে। কিন্তু আচল চিন্তনীয় বিষয় এইটো, ব্যাসদেৱে কৈছে ভাগৱত শুনিলে মনৰ ভাৱ শুদ্ধ হয়। আৰু বৰ্তমান যিটো হাৰত ভাগৱতৰ প্ৰচলন চলিছে, যিমান আমি শুনিছোঁ প্ৰত্যক্ষভাৱে হওক বা পৰোক্ষভাৱে মোবাইলৰ জৰিয়তে হওক, ইউটিউবৰ জৰিয়তে হওক, আমাৰ মনৰ ভাৱবিলাক চবৰে শুদ্ধ হ'ব লাগিছিল। আৰু যদি মনৰ ভাৱ আমাৰ চবৰে শুদ্ধ হ'লহেঁতেন তেতিয়াহ'লে সমাজত চোৰ ডকাইত, ধৰ্ষণ, লুণ্ঠন, হিংসা, দ্বেষ, কাম, ক্ৰোধ এইবিলাক একো থাকিব নালাগিছিল। কাৰণ আমি ভাগৱত শুনিছোঁ। আৰু ভাগৱত ব্যাসদেৱে কৈছে যে ভাগৱত শুনিলে মনৰ ভাৱ শুদ্ধ হয়। ভাৱ শুদ্ধ হ'লেতো বেয়া কাম কৰিবই নোৱাৰে। আপুনি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে যিমান কৰ্ম কৰে প্ৰত্যেকটো কৰ্ম আমাৰ ভাৱৰ প্ৰতিস্ফলন মাত্ৰ। যাৰ যেনেকুৱা ভাৱ ই তেনেকুৱা কৰ্ম কৰে। যদি ভাৱত বেয়া কথা আহিল তেতিয়াহ'লে বেয়া কৰ্ম কৰিব, আৰু যদি ভাৱটো ভাল হ'ল তেতিয়াহ'লে ভাল কৰ্ম কৰিব। এতিয়া ভাৱটো শুদ্ধ হয় বুলি কৈছে ভাগৱত শুনিলে, আৰু আমি দিন ৰাত ভাগৱত শুনি আছোঁ। যদি ভাগৱত শুনিছোঁ তেতিয়াও যদি ভাৱৰ শুদ্ধতা অহা নাই তেতিয়াহ'লে দুটা কথাই হ'ব পাৰে, ব্যাসদেৱে মিছাকে লিখিলে, আৰু নহ'লে আমি শুনাত কৰবাৰ কিবা খেলি মেলি আছে। ব্যাসদেৱে মিছাকে লিখিব নোৱাৰে। ভগৱানৰ অৱতাৰ। ব্যাস নামে ভৈলা সত্যৱতীৰ সন্ততি, তেখিলাহা প্ৰজা আতি ভৈলা অল্পমতি লিখিছে চতুৰ্বিংশতি অৱতাৰ কীৰ্তনত গুৰুজনে। তেওঁৰ কথাটো মিছা হ'ব নোৱাৰে। তেতিয়াহ'লে খেলি মেলিটো ক'ত? 1 নম্বৰ কাৰণ, আমি হয়তো যেনেকৈ ভাগৱত শুনিব লাগে তেনেকৈ হয়তো শ্ৰৱণ কৰিব পৰা নাই। 1 নম্বৰ কাৰণ। 2 নম্বৰ কাৰণ হ'ব পাৰে, যিসকল ব্যাখ্যাকাৰ বা আলোচক আমাৰ দৰে আপোনালোকে নিমন্ত্ৰণ দিয়ে, আমি হয়তো ভাগৱতৰ তত্ত্বসমূহ শ্ৰোতাৰ হৃদয়ত সোমাই দিয়ক, হৃদয় স্পৰ্শ কৰি বুজাই দিয়াত বিফল হৈছোঁ। আমি হয়তো বুজাই দিব পৰা নাই। 3 নম্বৰ কাৰণ হ'ব পাৰে যে যদিও ভাগৱত হৈ আছে এতিয়াও এটা চামে ভাগৱত শুনাৰ পৰা নিজকে আঁতৰাই ৰাখিছে। কাষতে হৈ আছে, মোৰ শুনিবলৈ ইচ্ছা নাই। আৰু 4ৰ্থ কাৰণ হ'ব পাৰে যে শুনাটো শুনিছোঁ, বুজাটো বুজিছোঁ, কিন্তু ভাগৱতৰ মতে চলিবলৈ আমাৰ ইচ্ছা। কাৰণ ভগৱান কৃষ্ণ যেতিয়া শান্তিদূত হৈ হস্তিনাপুৰত গৈছে যুদ্ধৰ আগে আগে, আৰু দুৰ্যোধনক কৈছে, দাদা দুৰ্যোধন, এতিয়াও তুমি চিন্তা কৰা, যদি যুদ্ধখন নিবিচাৰা তেতিয়াহ'লে উপায় আছে। কি কৰিব লাগিব? বোলে 5খন গাঁও দিয়া, মই পঞ্চ পাণ্ডৱক বুজাই দিম, মোৰ কথা তেওঁলোকে মানিব। দুৰ্যোধনে কৈছে 5খন গাঁও, মইতো বেজীৰ আগত উঠা মাটিকণো বিনা যুদ্ধে নিদিওঁ। ভগৱানে কৈছিল যে তই ধৰ্ম কি জাননে নাই? আৰু দুৰ্যোধনে বিৰাট গৰ্বত কৈছে, জানামি ধৰ্ম নাচাবে প্ৰবৃত্তি। ধৰ্ম কি মই জানো, কিন্তু মোৰ মানিবলৈ ইচ্ছা নাই। অধৰ্ম কি জাননে নাই? জানামি অধৰ্ম নাচাবে নিবৃত্তি। অধৰ্ম কি সেইটোও জানো, কিন্তু নকৰাকে থাকিব নোৱাৰো। আৰু সুবিধা লৈছে, কেনাপি দেৱেনা হৃদি স্থিতম যথা নিয়োজয়সি তথা কৰোমি। মহাপুৰুষ মাধৱদেৱে এইটো শ্লোকৰ হুবহু অনুবাদ কৰি ঘোষাত থলে, ধৰ্মক জানো সময় তথাপি প্ৰবৃত্তি নাই, অধৰ্মত নিবৃত্তি নহয়,
হৃদিস্থিত হইয়া তুমি যেন কৰা বাহা স্বামী ঋষিকেশ কৰিবতে লয়। সুবিধাটো চান্সটো লৈ ললে জনাত জানো মানিবলৈ ইচ্ছা নাই। আৰু যদি যেনেকে শুনিব লাগে তেনেকে যদি শুনিব পৰা নাই তেতিয়া কেনেকে শুনিলে ভাগৱতৰ জ্ঞান লাভ কৰিব পাৰি? ইয়াৰ উত্তৰ গীতাত দিছে। ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, শ্ৰদ্ধাৱান লব্ধতে জ্ঞানম তৎপৰে সংযতেন্দ্ৰিয় জ্ঞানম লব্ধোৱা পৰম শান্তি অচিৰেণ অধিগচ্ছতি। ৪ৰ্থ অধ্যায় ৩৯ নম্বৰ শ্লোক গীতা। হে অৰ্জুন, যিজন শ্ৰদ্ধাৱান হ'ব সেইজনেহে জ্ঞান লাভ কৰিব পাৰিব। এইটো কেৱল ভাগৱতৰ ক্ষেত্ৰত নহয়। এতিয়া ইয়াত ল'ৰা ছোৱালীৰ সংখ্যা কম, তেওঁলোকে আহিলে শুনিলে এই তত্ত্ববিলাক বুজি পাব। কিয় ১০০টা ল'ৰা ছোৱালী এটা ক্লাছত আছে, এজন শিক্ষকে এটা বিষয় এবছৰ ধৰি শিক্ষাদান দিছে, তথাপিও তাৰ ভিতৰতে মুষ্টিমেয় কেইজন মানেহে 90% পাবলৈ সক্ষম হয়, বাকীবিলাকে কিয় নোৱাৰে? একেটা ক্লাছ এজন শিক্ষক এবছৰ ধৰি পাঠদান কৰিছে, তাৰ ভিতৰত মুষ্টিমেয় কেইজন মানেহে 90ৰ ওপৰত যাব পাৰে, বাকীখিনিয়ে কিয় নোৱাৰে? শ্ৰদ্ধা। শিক্ষকৰ প্ৰতি শ্ৰদ্ধা আছে নে নাই? বিষয়টোৰ প্ৰতি শ্ৰদ্ধা আছে নে নাই যিটো পঢ়িছে? আৰু শিক্ষানুষ্ঠানটোৰ প্ৰতি শ্ৰদ্ধা আছে নে নাই? শ্ৰদ্ধা যদি মনত নাথাকে তেতিয়াহ'লে নহ'ব। শ্ৰদ্ধা কেতিয়া আহিব? যেতিয়া মাহাত্ম্য গম পাব। মই বিষয়টো পঢ়ি লাভ কি, ইয়াৰ পৰা মোৰ কি লাভ হ'ব, বেনিফিট কি, এই কথাখিনি যদি বুজি পায় তেতিয়াহ'লে এজন মানুহৰ হৃদয়ত শ্ৰদ্ধা আহিব। মহিমাটো জানিব লাগিব কি আছে। এটা সৰু উদাহৰণ দি বুজক। এটা পৰিয়ালে ট্ৰেইনত যাত্ৰা কৰিছে, মাক বাপেক ল'ৰা ছোৱালী দুটা। 4টা টিকেট লৈছে AC 2 টায়াৰৰ। AC 2 টায়াৰ যোনে আপোনালোকে AC 2 টায়াৰত গৈছে দেখিব, দুটা বাৰ তলত থাকে শুব পৰা, আৰু ওপৰত দুটা, 4টা ছাইডৰ দুটা বেলেগ। তেওঁলোকে 4টা টিকেট লৈছে, মাক বাপেক আৰু সৰু ল'ৰা ছোৱালী দুটা। এতিয়া আমাৰ এটা স্বভাৱ থাকে, টিকেট যদি কনফাৰ্ম হয় আমি ভাবো যে আমাৰ চিটত যাতে বেলেগ মানুহ আহি নবহ, এইটো আমাৰ এটা স্বভাৱ। সেইকাৰণে মাক বাপেকে ভাবিলে আমি 4টা মানুহ, তাতে ল'ৰা ছোৱালী দুটা সৰু সৰু, এটা চিটত মিনিমাম 4জনমান মানুহটো এনে বহি পেলাই যাবই পাৰে, তাতে এটা অকণমানি ল'ৰা আৰু এফালে ছোৱালী এজনী। সেইকাৰণে সিহঁতে বুদ্ধি কৰি ওপৰত বেগকেইটা পাতলকে মেলি দিছে, আৰু এফালে মাক বহিছে, এফালে বাপেক। ল'ৰা ছোৱালী দুটাক দিনতে শুৱাই দিছে, মূৰত কোলাত মূৰ দি শুই দিছে। এটাই উদ্দেশ্য, যাতে সিহঁতৰ চিটত বেলেগ নবহ। ট্ৰেইনখন চলিবলৈ ধৰা আগে আগে এজন ভদ্ৰ মানুহে হাতত ব্ৰিফকেছ এটা লৈ সেই কম্পাৰ্টমেণ্টত আহিল। দেখিছে 7 বছৰীয়া মানৰ ল'ৰা এটাই মাকৰ কোলাত দি পেলাই মূৰ দি শুই আছে। তাক ক'লেও পায়, অকণমান ভৰিটো কচাই দিয়াচোন, মই ইয়াতে বহোঁ, 4টামান ষ্টেচনৰ পাছত মই নামি যাম। ল'ৰাটোৱে একো কৰিবলৈ পোৱাই নাই। মাক বাপেকে কৈছে, হয় ভৰি মেল, ভৰি মেল। মানে মানুহজনক ইনডাইৰেক্টলি বুজাইছে যে তই ইয়াত বহিব নোৱাৰ। মানুহজন ভদ্ৰ, গতিকে ব্ৰিফকেছটো এনেকৈ লৈ ৰেলিংডালত ধৰি থিয় হৈ আছে। ট্ৰেইন যোৱা আৰম্ভ কৰিছে। এই কণমানি ল'ৰাটোৱে, সৰু ল'ৰা 7 বছৰমান বয়স, সি চিপছৰ পেকেট দুটামান লৈ গৈছিল, ভাবিলে যে ট্ৰেইনত উঠি ইয়াত খাম। মাক বাপেকে সৰুৰে পৰা শিক্ষা দিছে যে শুই শুই খাব নাপায়। আমাৰ সমাজত বহুত নাপায় চলে, ইয়ক কষ্ট উপদেশ বহুত দিয়ে, সেইটো কৰিব নাপায়, সেইটো কৰিব নাপায়। আইসকলক বহু জেগাত আমি দেখোঁ আগবাঢ়িব নিদিয়ে, পাঠত বহিব নাপায়, আকৌ ল'ৰা ছোৱালীক গীতা পাঠ কৰিব নিদিয়ে। কিয়? চকু এইবিলাক অন্ধ হৈ যাব, সন্যাসী হৈ গুচি যাব। সন্যাসী হ'ব বোলে গীতা পঢ়িলে। মই বোলো যিজনে কৈছিল গীতা, তেওঁ 16,108 গৰাকী পত্নী, ভগৱান কৃষ্ণ। আৰু যোনে শুনিছিল অৰ্জুন, তেওঁ কম নহয়, 4-5 গৰাকী তেওঁৰো আছে। আৰু শুনাৰ পাছত তেওঁ কৰ্তব্য কৰ্ম কৰিছেহে। তেওঁ নিজৰ ক্ষত্ৰিয় ধৰ্ম পালন কৰিছে, নিজৰ কৰ্তব্য কৰ্ম কৰিছে, কিন্তু আমাৰ বিশ্বাস যে এয়া কৰিব নিদিয়ে। মাজতে তেজপুৰ 5 নৈৰ ওচৰত ৰৌমাৰী বুলি জেগা এটা, এজন ল'ৰাই আমাৰ পৰা ভাগৱত মোবাইলত হয়তো শুনিছে, মই কায়িকভাৱে দেখা পোৱা নাই। আৰু তেওঁ গম পালে যে ভাগৱত সদায় যদি ঘৰত অধ্যয়ন কৰে তেতিয়াহ'লে ঘৰখন তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰিত হয়। সৰিয়হৰ খেতি কৰি পেলাই বহুত সৰিয়হ পালে, আন আন বস্তুৰ লগতে ভাগৱতে ভাগ লৈ আহে। এতিয়া বাপেকে ভাগৱতখন ঘৰত সোমাব নিদিয়ে, কৈছে ভাগৱত সোমাব নোৱাৰা, কিয়? পাপ লাগিব। ল'ৰাটোৱে কান্দি কান্দি আমালৈ ফোন কৰিছে। আমি বোলো ঠিক আছে, দেউতাকে দিয়া। আৰু আমি বাপেকক পিছত যেতিয়া বুজাই দিলোঁ,
ভাগৱতৰ বিষয়ে পদ্মপুৰাণত কৈছে তেনেয়ম বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰি সেৱাত শ্ৰৱণত পথত দৰ্শনত পাপনাশিনী। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম্য ৩য় অধ্যায় ৬২ নম্বৰ শ্লোকত লিখিছে ভাগৱত ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি। ইয়াক যদি কোনোবাই সেৱা কৰে সেৱাৰ দ্বাৰা, শ্ৰৱণ কৰিছে শ্ৰৱণৰ দ্বাৰা, পাঠ কৰিছে পাঠ বা কীৰ্তনৰ দ্বাৰা, আৰু নহলে যদি শ্ৰদ্ধা সহকাৰে কোনোবাই দৰ্শন মাত্ৰ কৰিছে তেতিয়াও তেওঁ সমস্ত পাপ নাশ হ'ব বুলি ব্যাসদেৱে লিখিছে। আৰু সেই ভাগৱতখন ঘৰত সোমাব নিদিয়ে, এয়া আমাৰ বিশ্বাস। আমি গাড়ী চলাই ঘূৰি ফুৰোঁতে আমাৰ আগত বেলেগ গাড়ী থাকিলে আগেদি যদি মেকুৰী পাৰ হয় তে গাড়ী ৰখাই দিয়ে। কি হ'ল? মেকুৰী পাৰ হ'ল, কি হ'ব এতিয়া? এই যাব নোৱাৰি আৰু পুৰঞ্চিন মাৰিলে হাৱাতে থু থু থা থা কৰে, তথাপিও সাহস নকৰে। গ্লাছ খুলি আমাক কয় যে আগবাঢ়ক। কি হ'ল? মেকুৰী। কি হ'ব মেকুৰী পাৰ হ'লে? যাত্ৰা ভংগ হৈ গ'ল। কিয়? আৰু কীৰ্তনত কি পঢ়ি আছে সদায়? সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। আৰু পঢ়ি আছো কুকুৰৰ শৃগাল গৰ্দৰ ভৰ আত্মা ৰাম, জানিয়া সবাকো পৰি কৰিব প্ৰণাম। পঢ়ি আছো সেয়া। কুকুৰ শিয়াল গাধ চবৰে আত্মা ৰাম, কেৱল মেকুৰীটো বাদ দি। সেইটো আমাৰ ধাৰণা, অন্ধবিশ্বাস। এই ল'ৰাটোক কিন্তু কৈছিল সৰুৰে পৰা শুই শুই খাব নাপায়। এইটোত কিন্তু অকণমান বিজ্ঞানজনিত কাৰণ আছে। কাৰণ আমাৰ এই শ্বাসনলী আৰু খাদ্যনলী দুডাল ইয়াত লগ আহিছে এনেকৈ। খৰধৰকে কেতিয়াবা কিবা খালে চৰচৰনি আহে, কাহ আহে, সেইকাৰণে ধীৰে স্থিৰে খাবলৈ দিয়ে। আৰু ল'ৰাটোক মাক বাপেকে সেইকাৰণে শিকাইছিল যে শুই শুই খাব নাপায়। কিন্তু সি কিমান সময় ধৈৰ্য ধৰিব? মানুহটো লৰচৰ নোহোৱা হ'ল, আৰু সি যদি বহি খাবলৈ ধৰে মানুহজন তাত বহি যাব। এটা উপায়ন্তৰ হৈ ভাবিলে শুই শুয়ে খাওঁ আৰু কিমান ধৈৰ্য ধৰিম। দুটুকুৰামান খাওঁতে তাৰ ডিঙিত লাগিল আৰু চৰচৰনি আহিবলৈ ধৰিলে। ল'ৰাটোৰ এজমেটিক ট্ৰাবুল আছিল, হাঁপানি বেমাৰ। যেতিয়া কাঢ়িবলৈ ধৰিলে চৰচৰনি আহিল, তাৰ শ্বাসনলীডাল ফুলি গ'ল, ঘেৰ ঘেৰনি আহিলে, আৰু এতিয়া উশাহ ল'বলৈ টান পাইছে। টেম্পাৰেচাৰ বাঢ়ি গ'ল। মাক বাপেকৰ অৱস্থা নাই, ট্ৰেইন দ্ৰুতগতিত গৈ আছে, ল'ৰাটো উশাহ ল'ব পৰা নাই, বিৰাট কষ্ট পাইছে, জ্বৰ উঠি গোটেই টেম্পাৰেচাৰ ঘামি জামি গৈছে। এই মানুহটোৱে চব চাই আছিল। শেষত লাহেকৈ ব্ৰিফকেছটো নমালে আৰু খুলি পেলাই ষ্টেথিস্কোপডাল লগাই তাক চেক আপ কৰিলে আৰু হাতত এটা বেজি দিলে। 10 মিনিটৰ ভিতৰত সৰু ল'ৰাটোৱে উশাহ ল'ব পৰা হৈছে, নৰ্মেল হৈছে। এতিয়া মাক বাপেকে কৈছে উপায় ভৰিটো কোচা, আৰু তেওঁক কৈছে আহক বহক। কিয়? 10 মিনিটৰ আগত যিজন মানুহ বহে বুলি মাক বাপেকে কোৰাছ কৰি কৈছিল ভৰি মেল ভৰি মেল, এই মাক বাপেকৰ 10 মিনিটৰ ভিতৰত দৃষ্টিকোণ সলনি হৈ গ'ল। কাৰণ এটাই, আগলৈকে গম পোৱা নাছিল তেওঁ কোন। 10 মিনিটৰ ভিতৰতে গম পালে তেওঁ এজন ডাক্তৰ। হ'ব পাৰে ডাক্তৰ, আমাৰ কি আহে যায়, কিন্তু এইজন ডাক্তৰে বিপদৰ সময়ত আমাৰ সন্তানটোৰ প্ৰাণ ৰক্ষা কৰিলে। গতিকে তেওঁৰ প্ৰতি শ্ৰদ্ধাত মোৰ দোষ খাই গ'ল আৰু নিজৰ ৰিজাৰ্ভ চিটত বহিবৰ কাৰণে স্থান দিলে। ঠিক তেনেকৈ অজস্ৰ গ্ৰন্থৰ ভিতৰত যিখন গ্ৰন্থৰ মাহাত্ম্য গম পাব, সেই তাৰ পাছত সেইখন গ্ৰন্থ যেতিয়া হৃদয় আসনত আপোনালোকে স্থান দিব, এইখন গ্ৰন্থ শুনাৰ আনন্দই সুকীয়া হ'ব। ভাগৱতত এনেকুৱা কি আছে? ব্যাসদেৱে কৈছে যত্ৰ যত্ৰ ভাগৱতী বৰ্ত ভক্তি আদি কাম ব্ৰজেত কথা শব্দম সমকৰ্ণম তত্ৰিকম তৰুণয়ে। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম্য ৩য় অধ্যায় ৯ নম্বৰ শ্লোক। য'ত য'ত ভাগৱতৰ কথা হয় তালৈ 3টা বস্তুৰ আগমন ঘটে বুলি কৈছে, ভক্তি, জ্ঞান আৰু বৈৰাগ্য। ইতিমধ্যে শ্ৰোতাৰ হৃদয়ত, আপোনালোক সমস্তৰে হৃদয়ত ভক্তি, জ্ঞান আৰু বৈৰাগ্য স্থান ল'লে। যিমান আজি ভাগৱত শুনিব সিমান আপোনালোকৰ হৃদয়ত ভক্তি, জ্ঞান আৰু বৈৰাগ্য তৰুণ হৈ গৈ থাকিব। কিন্তু ইয়াত থকালৈকেতো চব ঠিক আছে। ইয়াৰ পৰা ওলাই যোৱাৰ পাছত, গেট পাৰ হোৱাৰ পাছত কোনে কিমান সময়লৈকে ভক্তি হৃদয়ত ধাৰণ কৰি ৰাখিব পাৰে, এয়া আপোনালোকৰ সুকীয়া সুকীয়া কথা। ব্যাসদেৱে কৈছে কথা ভাগৱতস্যাপি নিত্যম ভৱতি যৎ গৃহে তৎ গৃহম তীৰ্থ ৰূপম হি বাসতম পাপনাশনম। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম্য ৩য় অধ্যায় 29 নম্বৰ শ্লোক। যিখন ঘৰত সদায় ভাগৱতৰ চৰ্চা হয়, ভাগৱত 2 ধৰণে পাৰি। আমাক বহুতে প্ৰশ্ন কৰে আইসকলে ভাগৱত পাঠ কৰিব নাপায়। আমাৰ
লজিক ক্লিয়াৰ। ভাগৱত পাঠ কৰাৰ দুটা নিয়ম আছে। এটা হৈছে চৈতন্য কৰি পাঠ কৰা। আপুনি গুৰু গৃহত, আপুনি গোসাঁই ঘৰ বুলি কৈছে, গুৰু গৃহ বুলি কৈছে, থাপনাৰ ওচৰত কৈছে, যিয়ে নকওক, তাৰ ওচৰত যদি ভাগৱত ভাগ ৰাখিছে, য'ত আপুনি চাকি বন্তি জ্বলাব গৈছে, তেতিয়া নীতি নিয়ম মতে ভাগৱত পাঠ কৰক। এইটো চৈতন্য কৰি। কিন্তু আপুনি গ্ৰন্থ আকাৰেও পঢ়িব পাৰে। আপোনাৰ পঢ়া টেবুলত যদি কিতাপ ৰাখিছে, কীৰ্তন ৰাখিছে, দশম ৰাখিছে, আপুনি যদি ভাগৱত ৰাখিছে, আপুনি যিকোনো সময়ত পঢ়িব পাৰে। জানিবৰ কাৰণে এজনী ছোৱালী যদি মাষ্টাৰ ডিগ্ৰীত আছে, তেওঁ যদি ছেকেণ্ড লেংগুৱেজত ভাগৱত, গীতা বা কীৰ্তন এনেকুৱা যদি গ্ৰন্থৰ প্ৰয়োজন হয়, আৰু পৰীক্ষাৰ সময়ত যদি তেওঁ নোৱাৰা হয়, তেতিয়া সেই সময়ত তেওঁ পঢ়িবনে নাই? চিলেবাছৰ গ্ৰন্থ হিচাপে পঢ়িবই লাগিব, এইটো লজিক। কিন্তু আপুনি যেতিয়া চৈতন্য কৰি পেলাই পঢ়িব, তেতিয়া আপুনি তাৰ ওচৰলৈ যাব পাৰেনে নাই, এই অসুচিতাৰ কথা কোনজনে নাজানে? আমাৰ যেতিয়া কাৰোবাৰ ঘৰত কোনোবা এজনৰ ব্যক্তিৰ মৃত্যু হয় বা পৰিয়ালত কাৰোবাৰ মৃত্যু হয়, যেতিয়া সেই পৰিয়ালটো যেতিয়া অসুচিতাত থাকে, তেতিয়া তেওঁলোকে নিজে অনুভৱ কৰে যে মই গুৰুগৃহত সোমাব পাৰিম নে নোৱাৰিম। ঠিক তেনেকৈ আইসকলকো যদি বুজাই দিয়ে, এই সময়ত আপোনালোকে নোৱাৰে আৰু এইটো সময়ত আপোনালোকে পাৰিব, সেইটো তেওঁলোকে তাৰ পিছত জানি লোৱাৰ পিছত যোৱাত আপত্তি কি? কিন্তু নাই, বুজাই নিদিয়ে, ভয় খুৱাই দিব। ভয় খুৱাই দিয়াৰ কাৰণে আমাৰ এইটো গতি হৈছে। যেতিয়ালৈকে আমি অধ্যয়ন নকৰিম, এনেকে 2 ঘণ্টাৰ সময়ত আমি কি কৰিম? ধ্ৰুৱৰ চৰিত্ৰ অকণমান আলোচনা কৰিম। কিন্তু আপুনি ভাগৱত এখন সাগৰ বুলি কৈছে, শ্ৰীমদ ভাগৱতৰ নৱম সাগৰ। 2 ঘণ্টাত আপুনি সাগৰৰ এটা কোণত কোনোবা এটা জেগাত অকণমান থেপথেপাই আমি স্নান কৰিব পাৰিম, গাটো তিয়াব পাৰিম। কিন্তু গভীৰতালৈ সোমাবলৈ হ'লে প্ৰত্যেকজন ব্যক্তিয়ে ঘৰত ভাগৱত অধ্যয়ন কৰিব লাগিব। আৰু সেইকাৰণেই ভাগৱতক ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি বুলি কৈছে। গুৰুজনা যেতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ যেতিয়া শেষবাৰ কোচবিহাৰলৈ গৈছে, মহাপুৰুষ মাধৱদেৱক উত্তৰাধিকাৰী পাতিলে। মাধৱ পুৰুষে কৈছিল, হে গুৰুজনা, আপুনি থাকোঁতে এখন হৰিনাম ধৰ্মৰ প্ৰচাৰ প্ৰসাৰত ইমানবিলাক বাধা, আৰু যদি আপুনি নাথাকে তেতিয়া মই অকলে কি কৰিম? গুৰুজনে কৈছিল, বৰাকো কিয় ভাবিছা মই নাথাকিম বুলি? তে আপুনিতো যিটো ইংগিত দিছে মোক, গোটেই উত্তৰাধিকাৰী পাতিলে, আপুনি যাবলৈ ওলাইছে, তাৰ বোলে আপুনি ঘূৰি নাহে, আপুনি বৈকুণ্ঠ ধামলৈ যাব। বৰাকো তুমি ভুল কৰিছা, মই থাকিম ইয়াত। ক'ত? আৰু তেতিয়া কৈছিল, শুনিও মাধৱ মূৰ থাকিবাৰ স্থান, কীৰ্তন দশম মূৰ মূৰ্তিৰ সমান। কীৰ্তন দশম পুথি থাকয় যথাত, জানিবা মাধৱ মই থাকো সাক্ষাৎ। যিজন নিপুণে গুৰু আমাক বোলয়, কীৰ্তনতে দশমতে আমাক দেখয়। আৰু ইয়াতো ক্ষান্ত নাথাকি বৰাৰ পোক কৈছে, ঘোষা নামে শাস্ত্ৰ খালি তুমিও কৰিবা, ঘোষা ৰত্নাৱলীৰ মাজে তুমিও থাকিবা। এতিয়া ইণ্টাৰেষ্টিং কথাটো বুজক, ভাগৱত ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি, কীৰ্তন দশম মহাপুৰুষ শংকৰদেৱৰ বাংময় মূৰ্তি, ঘোষা ৰত্নাৱলী মহাপুৰুষ মাধৱদেৱৰ বাংময় মূৰ্তি। এতিয়া আমি কি কেৱল তাক কাপোৰ মেৰিয়াই পেলাই থৈ এজেগাত ধূপ ধূনা জ্বলাই থাকিলে হ'ব নেকি? সেইটোৰ কাৰণে কৈছে নেকি? নাই কোৱা। বাংময় মূৰ্তি বাণী ৰূপে আছে, শব্দ ৰূপে আছে। আপুনি সেই শব্দখিনি পঢ়ক, শ্ৰৱণ কৰক ভকতৰ লগত, ইয়াৰ তত্ত্ববিলাক বুজক। যদি কৃষ্ণক জানিব বিচাৰিছে তেতিয়াহ'লে ভাগৱত অধ্যয়ন কৰিব লাগিব। আজি বহু লোকে পদবীৰ লোভত, যিকোনো অনুষ্ঠানত বিষয় পাবৰ লোভত ইলিগেল কৰা দেখা যায়, লবি চিষ্টেম কৰা দেখা যায়। অথচ ভগৱান কৃষ্ণই মথুৰাত কংসক বধ কৰাৰ পাছত নিজে য'ত ৰজা হ'ব পাৰিলেহেঁতেন, নিজে ৰজা নহৈ উগ্ৰসেনক কাৰাগাৰৰ পৰা আনি ৰাজসিংহাসনত বহুৱাই কৈছে যে তুমি এইখন ৰাজ্যৰ ৰজা, মই তোমাৰ সেৱক। জৰাসন্ধক ভীমৰ হতুৱাই মৰাই মাগধৰ ৰজা হ'ব পাৰিলেহেঁতেন, কিন্তু নাই হোৱা। পিতেক সহদেৱক ৰজা পাতি সেইখন দেশৰ ৰজা পাতি থৈ আহিছে। আৰু সেইজন কৃষ্ণক আমি ইষ্ট হিচাপে মানি আমি বিষয়ৰ কাৰণে যদি লবি কৰোঁ, যদি 2 নম্বৰী কৰোঁ, তেতিয়াহ'লে কৃষ্ণৰ আদৰ্শ ক'ত মানিছোঁ? ক'ত মানিছোঁ আমি? সেইকাৰণে অধ্যয়ন কৰক। যদি গুৰুজনাক জানিব বিচাৰিছে, গুৰুজনাৰ যদি আদৰ্শ ল'ব বিচাৰিছে, পৃথিৱীত এনেকুৱা আদৰ্শ কোনো দাঙি ধৰিব পৰা নাই যিজনে অকল মানুহক বাদ দিয়ক,
কুকুৰ শৃগালৰ পৰা বুলি সমস্ত প্ৰাণীক বিষ্ণুময় জ্ঞান কৰি সকলোকে আদৰ কৰাৰ কথা কৈছে। সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। আৰু তাৰ পাছত কৈছে বিশেষত মনুষ্যগণক যিটো নৰে বিষ্ণু বুদ্ধি কৰি সৰ্বদাই মান্য কৰে। কুকুৰৰ শৃগালৰ গৰ্দত ভৰো আত্মাৰাম জানিয়ে সবাকো পৰি কৰিবা প্ৰণাম। কীট পতংগৰ পৰা পোক পক্ষীৰ পৰা সমস্ত প্ৰাণীক আদৰ কৰিবলৈ শিকোৱা এটা ধৰ্ম গুৰুজনে আমাক দি থৈ গৈছে। কিন্তু আমি দুৰ্ভগীয়া আচল তত্ত্বটো বুজিবই পৰা নাই, খোৱা কামোৰা লগাই আছো নীতি নিয়মত। তত্ত্বটো কিমান উদাৰ, আপুনি কাৰো প্ৰতি মনত বেয়া ভাৱ ৰাখিব নোৱাৰে। এক্স ৱাই জেড যোনে নহওক, সকলো বিষ্ণুৰ অংশ, সকলোৰে প্ৰতি সমভাৱ, এইটো হৈছে। কিন্তু আমাৰ মনত আমি কেৱল নীতি নিয়মক লৈ পেলাই নিজে পাতিছো, নিজে ভাঙিছো আৰু তাক লৈ পেলাই ব্যস্ত হৈছো। গতিকে সমাজত খেলি মেলি ইমান লাগিছে, গুৰুজনাৰ আচল উদাৰতাৰ কথাটো আমি ধৰিবই পৰা নাই। মনত কপটতাবিলাক পুহি ৰাখিছো, মন শুদ্ধ কৰিব পৰা নাই। ভাগৱত সন্মুখত লৈ আছো, বেলেগৰ চৰ্চা কৰি আছো, কি লাভ হ'ব? এইকাৰণে ভাগৱত অধ্যয়ন কৰক। গুৰুজনাক জানিব বিচাৰিছে যদি কীৰ্তন দশম পঢ়ক, আৰু যদি মহাপুৰুষক জানিব বিচাৰিছে মাধৱদেৱেতো লিখি থৈ গৈছে, মই গুৰুজনাৰ পৰা যি লাভ কৰিলো, সমস্ত শাস্ত্ৰ মন্থন কৰি যি তত্ত্ব উদ্ধাৰ কৰিলো আৰু মোৰ আত্মজ্ঞানৰ দ্বাৰা যিখিনি উপলব্ধি কৰিলো, এই সমস্তখিনি মোৰ ঘোষাৰ মাজত থলো। এটা যদি ঘোষা কৰে আমি নপঢ়ো তেতিয়া কেনেকে গম পাম? সেইকাৰণে বাংময় মূৰ্তি বুলি কৈছে। যিকি নহওক ভাগৱতত সোমাও। মূল ভাগৱত সংস্কৃতত আছে, 12টা স্কন্ধই আছে, 335টা অধ্যায়, 5,96,000 শব্দ, 18,000 শ্লোক আছে ভাগৱতত, 10টা লক্ষণ আছে। অত্ৰ স্বৰ্গ বিসৰ্গ স্থানম পোষণম উতয় মনন্তৰায় অনুকথা নিৰোধ মুক্তিৰ আশ্ৰয়। 2:10 দ্বিতীয় স্কন্ধ 10ম অধ্যায় 1ম শ্লোক ভাগৱত। সৰ্গ বিসৰ্গ স্থান পোষণ উতি মনন্তৰ ঈশানো নিৰোধ মুক্তি আশ্ৰয়, 10টা লক্ষণ ভাগৱতে কৈছে। 3য় স্কন্ধৰ পৰা লক্ষণ আৰম্ভ হৈছে। সৰ্গ মানে সৃষ্টি বুজায়। এই যে আমি কোটি কোটি ব্ৰহ্মাণ্ড গ্ৰহ নক্ষত্ৰ ইত্যাদি কৰি যিমান দেখা পাইছো, এয়া এখন ব্ৰহ্মাণ্ডৰ এটা অংশ মাত্ৰ। এনেকুৱা কোটি কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী বুলি নাম গাই থাকো। স্বজন কেনেকৈ হ'ল?